এখন বিশেষ ছবি এই ছবিখন দাম 18 লাখ টকা কাৰণ ইয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোমাই আছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া অসম প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল শিল্পৰ কোনো দাম নাথাকে অমূল্য যিকোনো শিল্পৰ আৰু এই ছবিবোৰৰ স্বাভাৱিকতেই আমি দামৰ সৈতে ইয়াক তুলনা কৰিব নোৱাৰো এই শিল্প হৈছে মহান শিল্প আৰু এই ছবিবোৰো একোজন শিল্পৰ বা শিল্পীৰ মহান সৃষ্টি কিন্তু পেটৰ তাৰণাত কেতিয়াবা শিল্পীসকলে এই ছবিসমূহ বিক্ৰী কৰিব লগা হয় তাৰে অলপ বিৱৰণী দিব বিচাৰিছো অসমৰ এজন বিশেষ ব্যক্তি নাম গণেশ গোহাঁই গুজৰাটৰ বাসিন্দা বৰ্তমান এতিয়া গুজৰাটত থাকে কিন্তু তেখেতৰ যিবোৰ ছবি আছে সেই ছবিবোৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন চিত্ৰগৃহত অথবা প্ৰদৰ্শনীত ৰখা হয় বিশ্বৰ আন তাৰকাৰ সৈতে ৰখা হয় যিসকলে ছবি আঁকে ইয়াক সাধাৰণতে এবষ্ট্ৰেক্ট আৰ্ট বুলি কোৱা হয় এবষ্ট্ৰেক্ট আৰ্টবোৰ সহজ দৃষ্টিত মানুহে বুজি পাব নোৱাৰে এবষ্ট্ৰেক্ট আৰ্টত গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা সোমাই থাকে আৰু সেই এবষ্ট্ৰেক্ট আৰ্টতে আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আছে ত্ৰিনয়ন সন্দিকৈ নামৰ অসম ভৱন মুম্বাইৰ অসম ভৱনৰ এজন ব্যক্তি তেখেতে এইখিনি কথা লিখিছে আৰু তেখেতৰ কথাখিনি পাই লগে লগে আমি ভাবিলোঁ যে আমাৰ সন্মানীয় দৰ্শকসকলকো এই ছবিখনৰ বিষয়ে অলপ বহলাই বৰ্ণনা কৰাটো প্ৰয়োজন বা এই ছবিখন কেনেধৰণে সৃষ্টি হ'ল সেইখিনি কথাটো জনোৱা প্ৰয়োজন এজন উদ্যোগপতিয়ে এই ছবিখন ক্ৰয় কৰিছে 18 লাখ টকাত বিশেষ প্ৰদৰ্শনীত এই ছবিখন নিয়া হৈছিল সেই প্ৰদৰ্শনীত চাই সকলো মন্ত্ৰমুগ্ধ হৈ পৰিছিল অৱশ্যে ত্ৰিনয়ন সন্দিকৈ লিখিছে যে তেওঁ প্ৰথমে এই ছবিখন বুজিয়ে পোৱা নাছিল এই ছবিখনত ক'ত জুবিন গাৰ্গ আছে তেওঁ বিচাৰি হাবাথুৰি খাইছিল পাছত অৱশ্যে বহল দৃষ্টিত চোৱাৰ লগে লগে এই ছবিখনৰ ভিতৰত জুবিন গাৰ্গৰ সেই ছবিখন তেওঁ অনুভৱ কৰিব পাৰিলে আচলতে এবষ্ট্ৰেক্ট আৰ্ট মানে হৈছে অনুভৱৰ বিষয় এবষ্ট্ৰেক্ট আৰ্টবোৰ বুজি পোৱাৰ পন্থা বা বুজি পোৱাৰ ব্যৱস্থা প্ৰত্যেকজন ব্যক্তিৰ ক্ষেত্ৰত ভিন্ন ভিন্ন হ'ব পাৰে আপুনি এখন ছবি যেনেধৰণে বুজি পায় আন এজনে হয়তো অন্য ধৰণে বুজি পাব পাৰে এবষ্ট্ৰেক্ট আৰ্ট হ'ল সেয়াই ইয়াত সেই চিত্ৰশিল্পীগৰাকীৰ মনোজগতত কিবোৰ কথাই ক্ৰিয়া কৰি থাকে সেইবোৰকে প্ৰস্ফুটিত কৰা হয় এবাৰ মই ছবিখন দেখুৱাই দিছোঁ আপোনালোকে এই ছবিখন চালে হয়তো অনুভৱ কৰিব পাৰিব এইখন ছবি আৰু এইখন ছবিত জুবিন গাৰ্গ ক'ত থাকিব পাৰে বাৰু আপোনালোকে এবাৰ চাওকচোন এই ছবিখনত যদি মই ভালকৈ চাওঁ ক্ষমা কৰিব এতিয়া অলপ কাট হৈ গৈছে মই আকৌ আহিছোঁ এইখন ছবি এই ছবিখনত যদি জুবিন গাৰ্গৰ কথা আমি চাওঁ ক'ত দেখিব পাৰে বাৰু আপুনি বুথ নম্বৰ C58 গণেশ গোহাঁই ডাঙৰীয়াই এই ছবিখন আঁকিছে স্বাভাৱিকতে আমি ইয়াত ভালদৰে বুজি পোৱা নাই আপোনালোকে হয়তো কেমেৰাৰ পিছফালৰ পৰা চাই আছে সেইকাৰণে হয়তো আৰু ভালদৰে বুজি নাপাব পাৰে কিন্তু এই ছবিখনত কোনোবাই কৈছে এই যিটো পৰ্বতৰ দৰে অংশ ইয়াত জুবিন গাৰ্গৰ টুপিটো ইয়াত বুজোৱা হৈছে বুলি কোনোবাই আকৌ এইখিনিৰ মাজত ক'ৰবাত জুবিন গাৰ্গক বিচাৰি পাইছে জুবিন গাৰ্গে হাতত মাইকটো লৈ ইয়াত গান গাই থকাৰ এক ছবি মুঠতে এয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ এখন ছবি তুলি থোৱা হৈছে এই ছবিখন কেনেধৰণে সৃষ্টি হ'ল তাৰো এটা কাহিনী আছে এই ছবিখন আপোনালোকে এবাৰ চাই লওক ভালদৰে এই ছবিখনতে আমাৰ জুবিন গাৰ্গক অন্তৰ্ভুক্ত কৰা হৈছে জুবিন গাৰ্গ আছে আৰু সেই ছবিখনে 18 লাখ টকাত বিক্ৰী হ'ল এতিয়া মই গোটেই কথাখিনি অসম ভৱনৰ সেই সদাশয় সন্মানীয় ব্যক্তিগৰাকীয়ে কি লিখিছে সেইখিনি কথা মই আপোনালোকৰ সন্মুখত বহলাই বৰ্ণনা কৰিম তেতিয়া আপোনালোকে ইয়াৰ সাৰমৰ্মটো হয়তো বুজি পাব তেখেতে লিখা কথাখিনি আধুৰিয়ে যিটো আমাৰ এই পোনপটীয়া অসম প্ৰচাৰ ত্ৰিনয়ন সন্দিকৈ মুম্বাই অসম ভৱনৰ এই সদাশয় ব্যক্তিগৰাকীয়ে লিখিছে মই একেবাৰে আৰম্ভণিৰ পৰা তেওঁ সামাজিক মাধ্যমত যিটো বস্তু শ্বেয়াৰ কৰিছে সেই কথাখিনি লিখিব বিচাৰিছোঁ যে গোটেই দেশৰ ভিতৰতে এখন বিখ্যাত চিত্ৰ আৰু ভাস্কৰ্য প্ৰদৰ্শনী মেলা ইয়াত দেশ বিদেশৰ বিখ্যাত চিত্ৰ আৰু ভাস্কৰ্য শিল্পীসকলৰ সমাৱেশ হয় এনেকুৱা এজন বিখ্যাত আন্তৰ্জাতিক চিত্ৰ আৰু ভাস্কৰ্য শিল্পী হৈছে অসমৰ গণেশ গোহাঁই পিছে এইজনা শিল্পী গণেশ গোহাঁইক কেইজন অসমীয়াই চিনি পায় যাৰ শিল্পকলা আজি গ্লাছগো মিউজিয়াম ফ্ৰান্সৰ মিউজিয়ামত সংৰক্ষিত কৰি ৰাখিছে হয়তো তেখেতে একমাত্ৰ অসমীয়া চিত্ৰ আৰু ভাস্কৰ্য শিল্পী যাৰ শিল্পকৰ্মক বিদেশৰ মিউজিয়ামত সংৰক্ষিত কৰি ৰাখিছে তেখেতে যিকেইটা জলপানী লৈ লণ্ডন আৰু ফ্ৰান্সলৈ অধ্যয়ন কৰিবলৈ গৈছিল তেনেকুৱা দ্বিতীয় এজন অসমীয়া শিল্পী আছেনে নাই মই নাজানো ত্ৰিনয়ন সন্দিকৈয়ে কথাখিনি লিখিছে তেখেতৰ পত্নী শান্তনা গোহাঁইও এগৰাকী নামজ্বলা চিত্ৰশিল্পী বৰ্তমান তেখেতসকল গুজৰাটৰ বৰোদাৰ বাসিন্দা আজি কেইদিনমানৰ আগতে মোৰ মেছেঞ্জাৰত এটা মেছেজ আহিল যে আপোনাৰ জুবিন গাৰ্গৰ ওপৰত লিখা অমুক লেখাটো পঢ়ি বৰ ভাল পালোঁ আৰু মই ভদ্ৰতাৰ খাতিৰত অশেষ ধন্যবাদ বুলি উত্তৰ দিলোঁ সিধা কথা মইতো চিনি নাপাওঁ গণেশ গোহাঁই কোন হয় তাৰ ঠিক কেইদিনমানৰ পাছত 13 পৰা 16 নৱেম্বৰলৈ মুম্বাইৰ মহালক্ষ্মী ৰেচ কোৰ্ছত হ'বলগীয়া প্ৰদৰ্শনীলৈ নিমন্ত্ৰণ আহিল
নিমন্ত্ৰণী পত্ৰখন দেখি মই ভাবিলোঁ ব্যক্তিজন সাধাৰণ ব্যক্তি নহয়, কাৰণ এইখন চিত্ৰ প্ৰদৰ্শনীত ভাগ ল'বলৈ অহা শিল্পীসকল একোজন নাম কৰা শিল্পী। এনেতে এবাৰ মোৰ এপাদেউৰ ল'ৰা ডিব্ৰুগড় মিলন নগৰৰ যাদৱ কোঁৱৰে গোহাঁই উপাধিৰ এজন শিল্পীৰ কথা কৈছিল। নিমন্ত্ৰণী পত্ৰখন পোৱাৰ পাছত মই তেওঁলৈ ফোন কৰিলোঁ। তেতিয়া তেওঁ নিশ্চিত কৰিলে যে মই কোৱাজন সেইজনেই শিল্পী হয় আৰু তেখেত হেনো আমাৰ ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল। মই যদিও আৰ্ট বুজি নাপাওঁ, তথাপি এজন অসমীয়া হিচাপে তেখেত আৰু তেখেতৰ পৰিবাৰক লগ ধৰিবলৈ মই ধৰ্মপত্নীৰ সৈতে গ'লোঁ। গোটেই চিত্ৰস্থলীটো এখন বিশাল পৰিসৰত হৈছে, কিন্তু মই গড়ৰ দৰে চিধা C58 ষ্টলটোলৈ গ'লোঁ। আমি দূৰৈৰ পৰাই তেখেতক দেখি চিনি পালোঁ আৰু সেই ব্যক্তিজন ইমান সাধাৰণ বুলি মই ভবাই নাছিলোঁ। তেখেতে পৰিবাৰৰ লগতো পৰিচয় কৰাই দিলে। সেই সময়ত দেখা পাইছোঁ দেৱালত সজাই থোৱা তেখেতৰ শিল্পকৰ্মক দৰ্শনাৰ্থীবোৰে চাই আছে আৰু কিছুমানে বাহ 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 বুলি কৈছে, মানে এইখনৰ কথা কৈছে। সেই ব্যক্তিগৰাকীৰ সেই চিত্ৰশিল্পী গণেশ গোহাঁই ডাঙৰীয়াৰ এই চিত্ৰশিল্পখন দেখি এয়া সন্দিকৈ ডাঙৰীয়া লিখিছে নিজৰ মাধ্যমত, আৰু তেখেতে কৈছে যে এই চিত্ৰখন দেখি হেনো বহুতে বাহ 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 বুলি তেওঁক প্ৰশংসা কৰি আছে। কিন্তু তেখেতে তৃণয়ন সন্দিকৈ ডাঙৰীয়া লিখিছে যে বিশ্বাস কৰক, মই কিন্তু একো বুজি পোৱা নাই। তেনেকুৱা আৰ্ট মই একো মাথা মুণ্ড বুজি নাপাওঁ। তেখেতে লিখাৰ ভাষাতে মই কথাখিনি উল্লেখ কৰিছোঁ। তেখেতে এনেধৰণে সহজ সৰলভাৱে লিখিছে কথাখিনি। আৰু সেই সময়ত ডক্টৰ স্তুতি বৰগোহাঁই, ডক্টৰ অনন্ত বৰগোহাঁই আৰু গুৱাহাটীৰ মঞ্জু বৰা বাইদেৱে জীয়েকৰ সৈতে আহি ওলাল। আমি গোটেই সোপাই এটা সুন্দৰ সন্ধিয়া শিল্পী দুজনৰ লগত পাৰ কৰিলোঁ। আপোনালোকে জানে যে মই যি কওঁ বিন্দাছ কওঁ আৰু যি লিখোঁ বিন্দাছ লিখোঁ। তেখেতে মোক তেখেতৰ চিত্ৰখন দেখুৱাই সুধিলে, সন্দিকৈ আপুনি কি বুজি পালে? মানে গণেশ গোহাঁই ডাঙৰীয়াই নিজৰ চিত্ৰখন দেখুৱাই তৃণয়ন সন্দিকৈ ডাঙৰীয়াক সুধিলে, আৰু তেতিয়া তৃণয়ন সন্দিকৈ হেনো ঘচংকৈ কৈ দিলে, একো বুজি পোৱা নাই। মই এনেকৈ কৈ দিয়াত মোৰ শ্ৰীমতীয়ে মোলৈ ঘোপাকৈ চালে, কিন্তু মোৰ উপায় নাই, মই চিধা চিধি কথাবোৰ কৈ দিওঁ। এনেধৰণে তৃণয়ন সন্দিকৈ লিখিছে। আৰু তেতিয়া তেখেতে এফালৰ পৰা আমাক চিত্ৰবোৰ বুজাই গ'ল। তেখেতে নৰ্মদা নদীৰ ওপৰত যিখন চিত্ৰ আঁকিছিল, মানে গণেশ গোহাঁই এতিয়া কৈ আছে যে তেওঁ এই চিত্ৰখনৰ সৃষ্টি কেনেধৰণে কৰিলে, তাৰেই কিয়দাংশ এনেধৰণে উল্লেখ কৰিছে তৃণয়ন সন্দিকৈ ডাঙৰীয়াই যে তেখেতে নৰ্মদা নদীৰ ওপৰত যিখন চিত্ৰ আঁকিছিল, সেই চিত্ৰখনে স্বতঃস্ফূৰ্তভাৱে হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মুখখনৰ ৰূপ লৈছিল। মই কৈছোঁৱেই, ইয়াত জুবিন গাৰ্গৰ মুখখন ক'ত আছে আপুনি নিজৰ দৃষ্টিত চাব লাগিব। নিজৰ দৃষ্টিত চালেহে এই এবষ্ট্ৰেক্ট আৰ্টখন বুজি পাব। আৰু গণেশ গোহাঁয়ে লগতে কৈছে যে যেতিয়া জুবিন গাৰ্গৰ শৱদেহ ছিংগাপুৰৰ পৰা আহি আমাৰ দেশৰ মাটি চুইছিল, সিদিনা তেখেতে সেই চিত্ৰখন আঁকি আছিল। যদিও তেখেতে নৰ্মদা নদীখনক লৈ আঁকি আছিল, সেই চিত্ৰখনে ক'ব নোৱাৰাকৈয়ে জুবিন গাৰ্গৰ মুখখনৰ আকৃতি লৈ লৈছিল। আৰু এই চিত্ৰখন দেখি গোহাঁয়ে নিজেই আচৰিত হৈ গৈছিল। আচলতে এয়া শিল্পীজনাৰ জুবিন গাৰ্গৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা। সেই চিত্ৰখন দেশৰ বিখ্যাত উদ্যোগপতি বিৰলা গ্ৰুপৰ মালিক কুমাৰ মংগলম বিৰলাই 18 লাখ টকা দি কিনি লৈ গ'ল বুলিও তেওঁ সদৰি কৰিলে। গতিকে আপোনালোকে ভাবি চাওক আমাৰ জুবিন কিমান অমূল্য সম্পদ। আৰু লগতে তৃণয়ন সন্দিকৈ ডাঙৰীয়াক এইগৰাকী গণেশ গোহাঁই বিশেষ ব্যক্তিগৰাকী, যাক বহুতে চিনিও নাপায়, সেই গণেশ গোহাঁইৰ লগতে ক'লে যে শিল্পীৰ শিল্পকৰ্মক টকাৰে জুখিব নোৱাৰি। যিকোনো শিল্পকৰ্মই অমূল্য, কিন্তু চিত্ৰশিল্পীসকল জীয়াই থাকিব লাগিব। গতিকে তেওঁলোকৰ সৃষ্টিকৰ্মসমূহক এটা মূল্য নিৰ্ধাৰণ কৰি বিক্ৰী কৰিবলৈ বাধ্য হয়। কোনো শিল্পীয়েই নিজৰ মাহ বছৰ ধৰি কষ্ট কৰি সৃষ্টি কৰা শিল্পকৰ্মক বিক্ৰী কৰিব নিবিচাৰে, কিন্তু পেটৰ তাৰণাত পৰি নিজৰ সৃষ্টিসমূহক বিক্ৰী কৰিবলৈ বাধ্য হয়। একোখন চিত্ৰ তেওঁলোকৰ বাবে সন্তানৰ দৰে। শিল্পীৰ ব্যথা আমি সকলোৱে বুজা উচিত। তাৰপিছত তৃণয়ন সন্দিকৈ ডাঙৰীয়াই লিখিছে, আজি মোৰ ভাল লাগিছে, মই এনে এজন প্ৰচাৰ বিমুখ শিল্পীৰ বিষয়ে লিখিছোঁ, যিজন ব্যক্তি সাধাৰণ হৈও অসাধাৰণ। শেষত গণেশ গোহাঁই আৰু শান্তনা গোহাঁইৰ সুস্বাস্থ্য আৰু উন্নতি কামনা কৰিলোঁ। শ্ৰদ্ধাৰে তৃণয়ন সন্দিকৈ, অসম ভৱন, মুম্বাই। এইখিনিয়ে হ'ল মূল কথা এই ছবিখনৰ। পুনৰবাৰ এই ছবিখন দেখুৱাই দিছোঁ। এইখনেই হৈছে সেই এবষ্ট্ৰেক্ট আৰ্টখন, য'ত আমাৰ প্ৰিয় শিল্পী, প্ৰাণৰ শিল্পী, যি প্ৰাণৰ শিল্পীৰ 18 নৱেম্বৰত জন্মদিন গোটেই অসমবাসীয়ে পালন কৰিব। যি প্ৰাণৰ শিল্পীৰ জন্মদিন আমি নিউজ 18 অসম নৰ্থ ইষ্টেও উদযাপন কৰিছোঁ। প্ৰাণৰ শিল্পীগৰাকীক ৰোমন্থন কৰিছোঁ। প্ৰাণৰ শিল্পীগৰাকীক আমাৰ সমাজত কেনেধৰণে আমি জীয়াই ৰাখিব পাৰোঁ সেইখিনি কথা আলোচনা কৰিছোঁ। আৰু প্ৰাণৰ শিল্পীগৰাকী মানে জুবিন গাৰ্গৰ আদৰ্শ প্ৰত্যেকজন মানুহে যদি আমি অনুধাৱন কৰোঁ ভালদৰে, তেনেহ'লে মানুহ হিচাপে আমি জীয়াই থাকিম। কাৰণ জুবিন গাৰ্গে কেৱল মাত্ৰ প্ৰকৃতি, মানুহ, জীৱ জন্তুৰ কথা ভাবিছিল।
তেনেধৰণৰ ব্যক্তি হোৱাটো খুব কঠিন কাম আৰু সেই ব্যক্তিত্বৰ বাবেই জুবিন গাৰ্গৰ ফটোখন এই নিৰ্দিষ্ট উদ্যোগপতিগৰাকীয়ে 18 লাখ টকাত ক্ৰয় কৰিলে ভাবক এইখনেই হৈছে ফটো ইয়াত কোনটো অংশত জুবিন আছে সাধাৰণ দৃষ্টিত আমি কোনেও বুজি পাব নোৱাৰিম বহুতে কয় যে এই টুপিটো জুবিন গাৰ্গৰ সেই নিৰ্দিষ্ট টুপিটোৰ দৰে আকৃতি লৈছে তাত হয়তো জুবিন গাৰ্গ সোমাই আছে কোনোবাই কয় এই নিৰ্দিষ্ট জেগাখিনি যদি ভালদৰে চাই তেনেহ'লে ইয়াতো জুবিন গাৰ্গ ওলাব পাৰে ইয়াত জুবিন গাৰ্গে মাইক্ৰফোনটো হাতত লৈ থকাৰ দৰে এখন ছবি খুব ভালদৰে চালে ধৰিব পাৰি এনেধৰণে বিভিন্নজনে বিভিন্ন কথা কৈ আছে যি কি নহওক অসমৰ এইগৰাকী শিল্পী গণেশ গোহাঁই ডাঙৰীয়া আৰু আমি শলাগ লৈছোঁ প্ৰশংসা কৰিছোঁ আৰু তৃণমূল সন্দিকৈ ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গণেশ গোহাঁইক গোটেই অসমবাসীৰ আগত চিনাকি কৰাই দিয়াৰ বাবে আমাৰ সন্মানীয় দৰ্শকসকলে এই ক্ষেত্ৰত কি কয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ